আসসালামু আলাইকুম রহমতুল্লাহি বরকাতু। ৰাতিপুৱা ফজৰ নামাজ পঢ়ি আহিলোঁ। গম পাইছোঁ যে ৰাস্তা ঘাট একদম খালী। অলপ মছজিদৰ ভিতৰত আছিলোঁ, লগৰ ছাথী বাইকেইটা চব গুচি গ'ল। অলপ তফছি তিলাৱত কৰিলোঁ, অলপ লম্বাকৈ অলপ জিকিৰ কৰিলোঁ, অলপ লম্বাকৈ দোৱা কৰিলোঁ কান্দি কান্দি। যিহেতু মোৰ মা নাই, দেউতা নাই, বহুত আগতে ইন্তিকাল হৈছে। আল্লাহৰ পাক জাগা নবীজি সাল্লাল্লাহু সাল্লাম সৌদি আরব মদিনা কাবা নবমী হারাম মক্কা কাবা ঘৰ য'ত আমি উমৰা কৰিব যাওঁ, হজ কৰিব যাওঁ, সেইখিনি জেগাত আছে। যিহেতু মোৰ মা দেউতা, মই চৌদি আৰবত 4 বছৰ আছিলোঁ। নচিবত নহ'লা। তাৰমানে মই, মোৰ ডাঙৰটো, মোৰ সৰু ভাইটি 2017 আহি লৈ গ'লোঁ। সৰু ভাইটি এতিয়ালৈকে চৌদি আৰবতে আছে। আজি 8 বছৰ হয়। আজি যদি মা দেউতা থাকিলে হয়, হজ কৰিব নোৱাৰিলেও উমৰা কৰালোঁ হয়। যিহেতু আল্লাহৰ মাল আল্লাই লৈ গৈছেগৈ, আল্লাহৰ হুকুম হৈছে এই ৰাস্তাত চবেই যাব লাগিব এদিন না এদিন, হয় না নহয়? আপোনালোকে জনাব। এই দুনিয়াত কোনো চিৰদিনৰ কাৰণে অহা নাই আৰু অমৰ হৈ অহা নাই, চবেই যাব লাগিব। কিছুমান সৰু যাই আছে, কিছুমান ডাঙৰ যাই আছে, কিছুমান বেমাৰী মানুহ থাকি গৈছে, কিছুমান ভাল মানুহ যাই আছে এই দুনিয়া এৰি। মাত্ৰ দুদিনৰ দুনিয়া, 2 চকু বন্ধ কৰিলে একো নাই, চব যাব লাগিব। সেইকাৰণে নামাজ পঢ়িব মোৰ ইছলাম ধৰ্মীসকলক, ভাইসকলক কৈ আছোঁ, নামাজটো পঢ়িব। কবৰত চাওক, কাফনৰ কাপোৰত কেতিয়াও জেব নাই, আৰু কবৰত কেতিয়াও আলমাৰি নাই, বেংক নাই টকা পইচা ৰাখাৰ। এই দুনিয়াত টকা পইচা, বাড়ি ঘৰ, গাড়ী ঘোঁৰা একো লাভ নাই, একো ফাইদা নাই। মই ক'ব পৰা নাই, মোৰ কান্দা আহি আছে। যিহেতু মোৰ মা দেউতা নাই আজি। যাৰ মা দেউতা নাই সিয়ে গম পায় এই দুনিয়াত তাৰ কোনেও নাই। যেনেকুৱা গৰীব দুখীয়া মানুহৰ খেৰৰ ঘৰ, ভাঙা চিঙা বেৰা, বতাহ দিলে পানী সোমায়, ওপৰৰ পৰা পানী সোমায়, তলফালৰ পৰা পানী সোমায়, সেনেকুৱা অৱস্থা হৈছে। ঠিক আছে, মই ক'ব পৰা নাই, মোৰ বেয়া লাগি আছে, চকুৰ পানী ওলাই যাই আছে। ঠিক আছে, অ'কে। আসসালামু আলাইকুম সকলোকে।